हेलो गाइस আজি মই মেহেৰ বাইক হাউচৰ 1 নম্বৰ ডেলিভাৰী 2 নম্বৰ ডেলিভাৰী এটো টপিক লৈ আনা দেই আজি বেলেগ অকমান বেলেগ লৈ আছো মই হৰু এটা সিম্পল ভিডিও বনাই আছো আপোনালোকৰ কাৰণে আপোনালোকে মোক সাপোৰ্ট কৰিব আৰু ভিডিওটো শেষলৈকে চাব মোৰ অনুৰোধ ভিডিওটো শেষলৈকে চাব মোক বহুত মৰম দিছে আপোনালোকে বহুত ভিডিও মোক বহুত আগবাৰে লৈ গৈছে বহুত ভিডিও আপোনালোকে মোৰ বহুত সাবস্ক্ৰাইবাৰো কৰিছে বহুত কম দিনৰ ভিতৰতে আপুনি আপোনালোকে মোক বহুতখিনি আগবাৰে লৈ গৈছে তাৰ কাৰণে থ্যাংক ইউ আজি এটো মই অকমান বেলেগ ভিডিও এটা বনাই আছো এটো ভিডিওটোৰ টোপলাটোত লেখা আছে ভিডিওটোৰ গিফটত লেখা আছে 1 নম্বৰ বুলি 1 নম্বৰ বুলি লেখা আছে এনেকে 30টা গিফট আপোনালোকৰ কাৰণে আগবঢ়াইছো আপোনালোকক বুলি কৈ আছো অকমান শুনি থাকক আপোনালোকে মোক এই টোপলাটো এই গিফটটো এই পেকেজিংৰ ভিতৰত কি আছে মই নাজানো আগ দিলে ভাল হয় আপোনালোকৰ গাঁৱত বিশেষভাৱে সক্ষম ব্যক্তি বা কোনোবা ৰোগীয়া আগ দিলে ভাল হয় আপোনালোকে ডিসাইড কৰক মই তাতলৈকে লৈ যাম বেছিকে দীঘলীয়া নকৰো ভিডিওটো মই এটো ভিডিও কাক এটো গিফটটো কাক দিলে ভাল হয় আপোনালোকে ডিসাইড কৰক মোক ফোন কৰি কিনে মাতি দিব মই লৈ যাম আৰু ভিডিওটো শেষলৈকে চাব গিফট ভিতৰত কি আছে গিফটৰ অকমান শেষলৈকে চালে গম পাব ভিতৰত কি আছে বহুত বেছি ভাল লাগিব সদায় কৈ থাকো গাড়ীৰ 5 নম্বৰ ডেলিভাৰী 2 নম্বৰ ডেলিভাৰী মেহেৰ বাইক হাউচৰ কৰ পৰা আহিছে কেনেকে আহিলে এগুলা নহয় অকমান বেলেগ আপোনালোকে হেল্প কৰক মই যেনেকৈ আপোনালোকৰ ওচৰত এনেকা এটা বস্তু ওলাইছো এনেকা এটা গিফট ওলাইছো আপোনালোকৰ ধৰ্ম হ'ব আপোনালোকৰ সব হ'ব সবৰ ভাগি আপোনালোকে মোৰ ধৰ্মৰ মোৰ ভাল পোৱাৰ অকমান আপোনালোকে লওক এটো যদি গিফটটো যদি কাবাক দিব পাৰে নিশ্চয় গিফটটো যাক দিন তেখেতসকলৰ ফালৰ পৰাই এই গিফটটো জনে পাব সেইজন ব্যক্তিৰ ফালৰ পৰাই আপোনালোকক কিছু মৰম পাব কিছু ভাল পোৱা পাব আশীৰ্বাদ পাব সেইকাৰণে কৈছো ভিডিওটো বেছি শেয়াৰ কৰি দিয়ক ভিডিওটো ইনষ্টাগ্ৰাম ফেসবুক ইউটিউবত সবতে শেয়াৰ কৰি দিয়ক লগ বন্ধু সবকে দেখাৰ কাৰণে সুযোগ কৰি দিয়ক এই গিফটটো আজিৰ ভিতৰত মই কাবাক দিম আৰু নেক্সট অহাকালি আৰু এটা এনেকে গিফট আহি আছে হেতুৰ কাৰণে আজিৰ ভিডিওটোত এটো আজি শেষ কৰি দিয়ক মোক আজি এই টোপলাটো আজি এই গিফটটো কাবাক দিয়াৰ কাৰণে আপোনালোকে মোক লৈ যাওক তালৈকে যতে মাতে তালৈকে যাম মই অলপ এৰিয়াটো বেছি দীঘল হ'ব নালাগে খালি নলবাৰী ডিস্ট্ৰিক্টৰ ভিতৰত হ'ব লাগে মই যেন যাই কিনে দি আহিব পাৰো ব্যস্ত থকা মানুহ ব্যস্ত হৈ থাকো কামে কাজে তাৰ মাজতো আপোনালোকৰ কাৰণে মই অকমান সময় ওলাই কিনে মই যামেই নিশ্চয় এটো লৈ কিনে মই ঘৰত যাম জনে মোক ফোন কৰে 50টা ফোন কৰিব পাৰে 20টাও ফোন কৰিব পাৰে কিন্তু আজি এজনকহে দিম অহাকালি আৰু কোনোবা ফোন কৰিলে তাৰে মাজৰ পৰাই মই বাছি কিনে এজনক দিম আপোনালোকে নিজে ডিসাইড কৰক যে দাদা এনেকা এজন মানুহ আছে এনেকা আমাৰ গাঁৱত আছে তালৈকে আহক গিফটটো লৈ আহক এনেকা বেমাৰী এনেকা মোক ক'লে মই বুজি পাম আৰু মই নহয় আপোনালোকে ডিসাইড কৰক কাক দিলে ভাল হয় 1 নম্বৰ পেকেট গিফটৰ ভিতৰত কি আছে যদি কোনোবাই জানে পেকেটৰ ভিতৰত কি আছে যদি কোনোবাই জানে কমেন্ট কৰি জনাবচোন মোক মেডাম গিফটৰ ভিতৰত কি আছে ক'বা নেকি নাই গম পোৱা নাই কোনেও নাজানে গিফটৰ ভিতৰত কি আছে কোনেও নাজানে অনলি ফৰ মই জানো জানা নেকি গিফটৰ ভিতৰত কি আছে নাজানা না কোনেও নাজানে গিফটটো আপোনালোকক কিয় কৈছো যে গিফটটো মই কাকো দিব নোৱাৰো এইটো গিফট মই ডিসাইড কৰিব নোৱাৰো আপোনালোকৰ ঘৰৰ ওচৰত কোন এনেকে ৰোগীয়া আছে কোন এনেকে বিশেষভাৱে সক্ষম ব্যক্তি আছে মোক ফোন কৰি কওক মই তালৈকে গিফটটো লৈ যাম কিন্তু মইতো দিব পাৰো এনেকা গিফট আমাৰ ওচৰত বহুত মানুহ আছে এনেকা এটো সুবিধা আপোনালোকক কৰি দিছো আপোনালোকৰ ওচৰত কোন আছে তেখেতক নিকিনে গিফটটো দিয়ক মই লৈ যাম গিফটটো আৰু গিফটৰ ভিতৰত কি আছে তাতে দেখা পাব আপোনালোকে পেকেজিং খুলিলে দেখা পাব বহুত ধামাকা হ'বলৈ গৈ আছে আপোনালোকে অকমান মোক হেল্প কৰক আপোনালোকে